তই বিহুতে অহা কথা আছিলে এতিয়া আহিলি যে নহয় এই বহুতো জানি কৰি আছো যে সেইকাৰণে ভাল লগা নাই গাটো পিছে আবেলি ঘৰলৈ আহিব নালাগে কিয় এই আবেলি বিলপাৰলৈকে আহিবি সেইটো আবেলি গৈ সুধিলে নহয় নি বনৰীয়া কোবাবলৈ সুবিধা এটা পালেই হ'ল তোক মিছা মিছা কথা লগাই মোক তোৰ পৰা মাৰ খুৱাম বুলি কৈছিল মাৰ পৰা মোৰ অকণো শান্তি নাই তই মাক অকণমান বুজাবিচোন কি বুজাব লাগে মোক গালি নাপাৰিবলৈ মায়ে তোৰ কথা খুলিলে কি ক'ম কবিতাৰ লগত বিলৰ পাৰলৈ গৈছো বুলি কবি মাক কৈ দিম নীলদা যে মাৰ হ'ব লগা জোৱাই অ' দাদা ধুনীয়া বা এজনী ফটো দেখিলোঁ কোননো তোৰ মোবাইলত থকা কিন্তু বাজনী বৰ ধুনীয়া তোৰ লগত বৰ মিলিব দেই ঐ কি হ'লনো ইমানকে কি ভাবি আছ চোন মানুহটোৱে গোটেই গাঁওখনকে নিজৰ ঘৰ বুলি ভাবে হ'ব গাঁৱৰ খবৰ আৰু ক'ব নালাগে তোৰ খবৰ ক তই পঢ়া শুনা ভালছে কৰিছ নে তোৰ মনটোকেতো মই নুবুজিলো দুখবোৰ বুজিনো কিডাল কৰিব পাৰিম কি হ'ল তোৰ কোনে কষ্ট দিলে মই ছোৱালীজনী লাইক কৰিছিলোঁ মানে লাভ এট ফাৰ্ষ্ট চাইট বেছি দুখ পালা নেকি কি দুখ পালে নেকি সুধিবলৈ আহিছে চকুকেইটা হাতত লৈ বাইক চলাই নেকি হাতত নহয় পকেটত লৈ চলাই বাপেৰ টকাত বাইক কিনি লৈ ইয়াত চাল মাৰিবলৈ আহিছ তহঁতে খোজকাঢ়ি যোৱা মানুহক মানুহ বুলি নাভাব ঠিকে ইহঁতৰ পটত ৰাস্তালৈ ওলাবলৈকে ভয় ইহঁতক খুব পিটিব লাগে গম পাইছা তেতিয়াহে কিজানি ইহঁতৰ বাপেক মাকবিলাকৰ জ্ঞান হ'ব ঠিকে ইহঁতৰ মাক বাপেকবোৰ বেয়া এনেকুৱা উদণ্ড লোৱাক বাইক কিনিয়ে দিব নালাগে ৰ'বচোন ৰ'ব আপোনালোকে একেবাৰে মা দেউতাক ধৰিলে যে তেন্তে কাক ধৰিব লাগিছিলে হা ঠিকেই মাৰ বাপেক ধৰিব নালাগে যদি তোকে ধৰি পেলাই দুকোপমান দিওঁ ঠিকেই দিওঁৱে হেতক দুকোপমান বাইক চলাবলৈ একদম ৰ'ব কি কৰিছে আপোনালোকে তেখেতক এৰি দিয়ক নহয় বাইদেউ বুজিছে ইহঁতক দুচাটমান দিলেহে ঠিক হ'ব নহ'লে আকৌ আপোনালোকৰ নিচিনাকৈ বেলেগক গৈ খুন্দিয়াবগৈ আৰে কি হৈছে আপোনালোকৰ কোনে এইবিলাক কৰিবলৈ আপোনালোকক অধিকাৰ দিছে ঠিকেই এৰি দিয়ক তেওঁলোকক কি কৰিব লৈছে আপোনালোকে আৰে আমিতো তোমালোকৰ হৈ মাতিছোঁ তোমালোকে কিয় হকা বাধা কৰিছা তোমালোকক খুন্দিয়াই সাৰি যাব নোৱাৰে নহয় আপোনালোকক কোনে কৈছে আমাৰ হৈ মাত মাতিবলৈ আমি কৈছোঁ নেকি এৰি দিয়ক তেখেতৰ গাত একো দুখ নাই এৰি দিয়ক আৰু যাওক আপোনালোক ইয়াৰ পৰা আজিকালি মানুহক সহায় কৰাটোৱে ভুল এক মিনিট সহায় কৰিবলৈ অহাটো বহুত ভাল কথা আমি যিমান পাৰোঁ মানুহক সহায় কৰিব লাগে কিন্তু কাৰ কি ভুল নজনাকৈ এনেকৈ মাৰপিট কৰিবলৈ অহাটো কেনেকুৱা ধৰণৰ সহায় আজিকালি সকলোতে এইবোৰে কিবা এটা হ'বলৈহে পায় এচাম লাগি যায় ভিডিঅ' বনাবলৈ আৰু এচামে হকে বিহকে ভুল শুদ্ধ নজনাকৈ বিচাৰৰ নামত মৰেল পুলিচগিৰি লাগি যায় যাৰ বাবে এতিয়ালৈকে বহুতো নিৰ্দোষী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কথাটোতো তুমি ঠিকেই কৈছা কিন্তু আজি খুন্দিয়াটোত ইয়াৰ গাতে দুখ আছে আমিতো দেখিছোঁ তোমাক খুন্দিয়াই কেতিয়াবা চকুৰে দেখাখিনিও ভুল হ'ব পাৰে আপোনালোকে খুন্দা খাই পৰাটোহে দেখিছিল কেনেকৈ কি হ'ল এবাৰ সুধিছিল নে তাই বা মই কিমান দুখ পালোঁ এবাৰ আপোনালোকে সুধিলেনে নাই এজনেতো তাইৰ হাতৰ তেজখিনি ভিডিঅ' বনোৱাত ব্যস্ত আচলতে ভুল আমাৰহে আছিল আমিহে কথা পাতি মোবাইল চাই আহি আছিলোঁ দাদাজনে জোৰত বাইক চলোৱা হ'লে আজি আমি গোটেইকেইজন হস্পিটেলত থাকিলোগৈহেঁতেন তেখেতসকলৰ গাত অকণো দুখ নাই হ'ব থেংক ইউ আজি আপোনালোকে আমাক ভাল বচালে কিন্তু নহ'লে আমাৰ অৱস্থা যোৱাটো অনিমেষৰ নিচিনা হ'লহেঁতেন থেংক ইউ কৈ লাজ নিদিব আচলতে আমিহে আপোনালোকক চৰি ক'ব লাগে ঠিকেই আজি আপোনালোকে আমাৰ ভুলৰ বাবে বহুত কথা শুনিব লগা হ'ল আপুনি বহুত দুখ পালে দেখোন ঐ চাবি ল'বই তোমাকে কাষত হৃদয় ফাগুন বন প্ৰণয়ৰ সুৰতি যেন আজি বতাহত আহনা এবাৰ তুমি দুহাত দিয়া তুলি সেমেকি শুকাই যোৱাহি খৰা পাতি চোৱা
তোমাৰ সপোন দুচকুত তোমাৰ সপোন দাদা কিমান হ'ল 300 থেংক ইউ দৰৱকেইটা কিনি নিদিয়া হ'লেও হয় নাই ইটছ অ'কে খালি মেডিচিনকেইটা টাইমমতে খাবা আমাৰ কাৰণে আপোনালোকৰ বহুত কষ্ট হ'ল নাই নাই একো কষ্ট হোৱা নাই এইখিনিতো কৰিবই লাগিব বেটেৰী ৰিক্সাখন মাৰি দেচোন নাই নালাগে আমাৰো ওচৰতে খোজকাঢ়িয়ে যাব পাৰিম আমি যাওঁ আপোনালোকক বহুত বহুত ধন্যবাদ চাবি দে ঐ শুনাচোন বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি মানে ভাল পাইছানে সুধিবলৈ মন যাব দিয়াচোন চিন্তা কৰিব নালাগে কল মেছেজ কৰি ডিষ্টাৰ্ব নকৰোঁ ইমানকৈ কি চিন্তা কৰি আছ খবৰ ল'বলৈ মন গৈছে ফোন এটা কৰিলেই হ'ল নহয় মানে বেছি সোনকাল হৈ আছে নেকি তাকে ভাবি আছোঁ তাতে কালি নামটো কথা নহ'ল এতিয়া যদি বেলেগে ফোনটো ৰিচিভ কৰে কাক বিচাৰিছোঁ বুলি ক'ম একো নাই কিবা এটা নাম কৈ দিলে হয় দেখোন বেলেগে ধৰিলে আৰু ক'ত লাগিছে সুধিবি তেতিয়া গমেই পাই যাবি নহয় অলপ দেৰিকৈ কৰোঁ নেকি এতিয়া 9টা বাজিলে সোনকাল হৈ থকা নাই কৰিছা একো নাই নুঠালে আকৌ দেৰিকৈ কৰিবি ফোনটো কৰিবলৈ ইমান ভয় কৰিলে মনৰ কথা কেনেকৈ কবি মানে কি মনৰ কথা ছোৱালীজনী যে তোৰ পচন্দ হৈছে মোৰ বুজিবলৈ বাকী নাই মোৰ পচন্দ হ'লে নহ'ব নহয় আজিকালি ছোৱালীৰ বয়ফ্ৰেণ্ড থাকেই তাতে ইমান ধুনীয়া ছোৱালী ক'ত ছিংগল থাকিব থাকিবও পাৰে যুদ্ধত নমাৰ আগতে হাৰ মানিব নালাগে নহয় আগতে ফোনটো কৰি খবৰটো লচোন নামটো সুধিবলৈ নাপাহৰিবি কিন্তু হেল্ল' মই নীলাভে কৈছোঁ কালি যে এক্সিডেণ্ট চিনি পাইছোঁ কওক মানে হাতখন অকণ ভাল পাইছনে তাকে সুধিবলৈ ফোন কৰিলোঁ বিষটো কালিতকৈ বহুত কমিল বাৰু গুড মেডিচিনকেইটা টাইমমতে খাবা বিষটো ভাল হৈছে বুলি খাবলৈ এৰি নিদিবা কোৰ্চটো কমপ্লিট কৰিবা সোনকালে ভাল হ'ব চিন্তা কৰিব নালাগে মই চিন্তা কৰা নাই আপুনিহে বেছি চিন্তা কৰিছে যেন পাইছোঁ অলপতো চিন্তা হয় দিয়াচোন আফটাৰ অল তুমি মোৰ বাইকৰ খুন্দাত দুখ পাইছা বাই দ্য ৱে তোমাৰ নামটো কালি সোধা নহ'ল নহয় আৰোহী বৰুৱা আৰু তোমাৰ চৰি আপোনাৰ একো নাই তুমি বুলি ক'ব পাৰা মোৰ নাম নীলাভ ৰঞ্জন হাজৰিকা এইটো মোৰ নাম্বাৰ মন গ'লে ছেভ কৰি থ'ব পাৰা মাজে মাজে ফোন কৰি খবৰ দিলে বেয়া নোপোৱাতো নাই কিয় বেয়া পাম বাৰু নহয় মানে সম্পূৰ্ণ ভাল নোহোৱালৈকে খবৰ এটা ল'বলৈ মন যাব যে তাৰ মানে ভাল হোৱাৰ পিছত খবৰ নোলোৱা আৰু নহয় মই মানে সেইটো কোৱা নাই অ'কে ধেমালি কৰিছোঁ তোমাৰ যেতিয়াই মন যায় তেতিয়াই ফোন কৰিব পাৰিবা থেংক ইউ বিচাৰো তোমাকে কাষত হৃদয় ফাগুন বনত প্ৰণয়ৰ সুৰতি যেন আজি বতাহত আহা এবাৰ তুমি দুহাতত দিয়া তুলি সেমেকি শুকাই যোৱাহি সৰা পাতি চোৱা এবাৰ তুমি হৃদয়ৰ দুৱাৰ খুলি লাজৰে ডাৱৰ ফালি কোৱা নাই এবাৰ তুমি মোৰ বুকুৰে
চকুত তোমাৰ সপোন, তোৰ চকুত তোমাৰ সপোন। তাৰ পাছত কি হ'ল? একদম চিনেমাৰ কাহিনীৰ দৰে, শুনি ভাল লাগিছে। কচোন ক, লগতে আৰোহীলে মৰমো জাগিছে। কিয় বা? তোক যে ইমান বিপদৰ পৰা বচালে সেইকাৰণে আকৌ। মই জনা টাউনৰ ছোৱালীবোৰ বৰ অহংকাৰী হয়, কিন্তু আৰোহী তেনেকুৱা নহয় যেন লাগিছে। তাই আন ছোৱালীতকৈ বহুত বেলেগ। তাই দেখাত যিমান ধুনীয়া, তাই মনটোও সিমান ধুনীয়া। সেইবাবেহে ভাল বুলি ক'বলৈহে পালোঁ, একেবাৰে ৰূপগুণ পখানিবলৈ লাইক গ'ল। মই কি দেখিবলৈ বেয়া নে মোৰ মনটোৱে বেয়া আছিল? ইছ, দেখিম নহয় কিমান ধুনীয়া। মেকআপ এগাল লগালে চাগে মই তাইতকৈ বেছিহে ধুনীয়া হ'ম। ঐ, আকৌ কাৰ ভাৱনাত ডুব গলি? নাই, একো নাই অ'। আচ্ছা কচোন, কি হ'ল তাৰ পাছত? তোৰ সেই ৰূপে গুণে ভৰপূৰ আৰোহীজনীয়ে তোক কিয় আৰু কেনেকৈ কষ্ট দিলে সেইটো ক। ধেত, তাইৰ কথা তেনেকৈ নকবিচোন। তাই কাকো কষ্ট দিব নোৱাৰে। আচলতে তাই মোক কষ্ট দিওঁ বুলি দিয়া নাই অ'। তেতিয়াহ'লে কেতিয়াবা কেতিয়াবা আমি কাৰোবাক ভাল পোৱাৰ বিনিময়ত সেইজন ব্যক্তিৰ পৰা ভাল পোৱা নাপাবও পাৰোঁ। তাৰ বাবে সেই ব্যক্তিজনক জগৰীয়া কৰি একো লাভ নাই। জগৰীয়া সময় আৰু কপাল। তই হয়তো ঠিকেই কৈছ। সময় আৰু কপালে আমাৰ জীৱনটো পৰিচালনা কৰে। সেইবাবে হয়তো সেইদিনা ঠিক আছে, তোমালোকে কাম এটা কৰিবা, ওলাই পেলাই মোলৈ কল এটা কৰি দিবা। অ'কে, একো নাই। খালি কাইলৈকে হোৱা হ'লে বেছি ভাল আছিলে। হ'ব, একো নাই, তুমি জনাবা। ঠিক আছে, অ'কে, বাই। কি হ'ল, আজি কলেজ নগলি নেকি? নাই, আৰোহীৰ লগত এফালে যাবলগীয়া আছিলে। কি হ'ল, যোৱা নহ'ল? এই তাইৰ কিবা আৰ্জেণ্ট কাম ওলালে, সেইকাৰণে যোৱা নহ'ল। কি আৰ্জেণ্ট কাম মই জানো। তাইৰ আৰ্জেণ্ট কাম তই আকৌ কেনেকৈ জানিলি? তাকেইতো। শুন, তই তাইৰ আশা বাদ দে। মানে তই তাইক লৈ সপোন দেখি একো লাভ নাই। কিয় কলি? কাৰণ তাই অলৰেডি বয়ফ্ৰেণ্ড আছেই। তই কেনেকৈ জানিলি? তাইক আজি মই নিজ চকুৰে বয়ফ্ৰেণ্ডৰ লগত দেখি আহিছোঁ। হেই, কি ফাল্টু কথা কৈছ? তাই বয়ফ্ৰেণ্ড থকা হ'লে মোৰ লগত ইমান ফ্ৰী নহ'লহেঁতেন। আৰু তই চাগে কোনোবা বেলেগক দেখি আহিছ। হেই, কি কথা ক'বলৈ আহিছ? তাইক মই ওচৰৰ পৰা দেখি আৰু শুনি আহিছ। আৰু প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, ৰিলেশ্যনশ্বিপত কিছুমান কথা এডাৰ কৰিবই লাগিব। সেইটো ময়ো জানো, কিন্তু কি আৰু সকলো সময়তে ইমান জেদ ভাল নহয়। তোমাৰ মোৰ ৰিলেশ্যনটো কি 2 এদিনৰ নেকি? আজি 2 বছৰ তুমি মোক বুজি নাপালা নেকি? লুক এট মি আৰোহী। মোৰ কিন্তু এতিয়াও বিশ্বাস হোৱা নাই অ'। প্ৰেমত ইমানো অন্ধ নহবি। অন্ধ নহয় অ', কিবা মানি ল'ব পৰা নাই। মানে নিজে দেখিলে বা তাই নিজে ক'লেহে বিশ্বাস হ'ব। ঠিক আছে, 2 দিন ৰ, নিজেই গম পাবি। পৰহিলৈ লগ পামেই, মই নিজে সুধিম দে। সেইটোৱে ভাল হ'ব দে। চাহ খাবি নেকি? মই বনাওঁ। গাখীৰ দি বনাবি, খাম। ঠিক আছে। হেল্ল', তই ক'ত আছ? সোনকালে তিনিআলি পাৰ্কখনৰ ওচৰলৈ আছোন। তই আছোন আগতে।
এবাৰো নকলিয়েই। কেনেকৈ ক'ম আৰু কৈ কি লাভ হ'ব? তাই সেই ল'ৰাটোক আগৰ পৰা ভাল পায়। এবাৰ লগত দেখিয়ে তই কেনেকৈ গম পালি তাই তাক ভাল পায় বুলি? ল'ৰাটো তাইৰ ফ্ৰেণ্ডো হ'ব পাৰে। নহয় অ', পল্লৱে আগৰ দিনাই সিহঁতৰ কথাবোৰ অলপ শুনিছিল, মইহে বিশ্বাস কৰা নাছিলোঁ। তেতিয়াহ'লে তাইনো তোক ইমান গুৰুত্ব কিয় দিছিল? তাই হয়তো মোক তাইৰ ভাল ফ্ৰেণ্ড বুলিহে ভাবিছিল, যেনেকৈ মই তোক ভাবোঁ। মোৰ হয়তো বুজাত ভুল হ'ল। ঠিকেই, যেনেকৈ মোৰ তোক বুজাত ভুল হ'ল। হ'ব দে, তই মন মাৰি নাথাকিবি। তাইতকৈ বহুত ধুনীয়া ছোৱালী আছে পৃথিৱীত। এজনীতো তোৰ চকুৰ আগতে আছে, তইহে গুৰুত্ব নিদিয়। যি হ'ল ভালেই হ'ল। থেংক ইউ ভগৱান। হৈ, তই আকৌ কাৰ ভাৱনাত বুৰ গলি? তয়ো যে প্ৰেমত পৰিছ সেইটো খাটাং। কচোন ক, কোন সেই ভাগ্যৱানজন? ভাগ্যৱানজন তয়ে আছিলি, কিন্তু তোক কেনেকৈ কওঁ? তই যে নিজৰ ভাগ্যত নিজে কুঠাৰ মাৰিছ। ঐ, তোৰ হৈছে কি? কিবা এটা সুধি আছো নকওঁ কিয়? ইমানকৈ কি ভাবি আছ? নাই, একো ভবা নাই। কি সুধি আছিলোনো? নাই, একো নাই, ব'ল। যি বুজিলোঁ তোক এতিয়া কথা সুধি লাভ নাই। তোৰ মন গ'লে তই নিজেই কবি। ব'ল ব'ল, সন্ধিয়া হ'ল। নাযাবা তুমি আঁতৰি, আছা যে বুকু ভৰি, নোৱাৰা নিজৰ কৰি, দিয়া নাই হৃদয় খনি, জানানে তুমি মোৰ আপোন। দুচকুত তোমাৰ সপোন, দুচকুত তোমাৰ সপোন।